সোণতলীৰ কিসমত কাথমি গাঁৱৰ ৰাইজ চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে। প্ৰতিদিনেই এখনৰ পাছত আন এখন ঘৰৰ পৰা চুৰি হৈছে মটৰ। এই চুৰি গেঙৰ সৈতে নাম জড়িত হৈছে কিসমত কাথমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ। ভুক্তভোগী আব্দুল কায়ুম আল আমানৰ ঘৰৰ পৰা চুৰি হোৱাৰ মটৰ উদ্ধাৰ হৈছে শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ ঘৰত। এই ঘটনাই গাঁৱৰ ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে। ভুক্তভোগী আব্দুল কায়ুম আল আমানে ইতিমধ্যে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ ঘৰত অভিযান চলাই চুৰি হোৱা মটৰটো উদ্ধাৰ কৰে। ক্ষুব্ধ ৰাইজে মিৰ্জা আবেদ আলীৰ বিৰুদ্ধে দ্ৰুত তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। আমি যেদিনা মটৰটো পাইছে তেতিয়া আমি বিশেষ সূত্ৰে জানিলোঁ, আমিও আগবাঢ়ি গৈছোঁ। যেনে মটৰটো জব্দ ৰাখিছে নুৰুল হুছেইন নাম মানুহজনৰ, নুৰুল ইছলাম। তেওঁক আমি কৈছোঁ মটৰটো আপুনি দিব নালাগে, চোৰৰ মটৰ যদি পাইছে আপুনি আৰু মালিক ওলাইছে যদি মটৰখন ৰাখি দিয়ক, আমাৰ ৰাইজৰ লগত আলোচনা কৰিহে মটৰখন দিব পাৰিব। কিন্তু তেখেতসকলে এটা টেকনিক কৰি পেলাই মটৰটো ৰাতি তেওঁলোকে চুৰ আৰু দ্বিতীয়বাৰ চুৰ কৰিবলৈ ইচ্ছা কৰিছিল। তো যিকে নহওক আমাৰ স্কুলৰ মটৰ হেৰাইছে। মিৰ্জা আবেদ আলী যি শিক্ষক, এই শিক্ষকজনৰ যিখন বিদ্যালয়ত পাঠদান দিয়ে কিসমত কাথমি প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ৰ পৰা গৰমৰ দিনত ইমান প্ৰখৰ গৰম গৈছে, সেই গৰমৰ দিনত ফেন হেৰাইছে, চিলিং ফেন ৩-৪খন ফেন হেৰাইছে। কিছুদিন পিছত মটৰ হেৰালে, পানী মটৰ এটা হেৰালে। 42 নম্বৰ কিসমত কাথমি AWCৰ এটা মটৰ আগদিনাখন লগাই থৈছে, পিছদিনাখনে লৈ গৈছে। সিদিনা আমাৰ স্কুলৰ গুণোৎসৱ আছিল, গুণোৎসৱৰ পিছদিনাখনেই টিউবৱেলৰ পাইপখিনি থৈ ওপৰৰ 2টা টিউবৱেল লৈ গৈছে। ইফালে হাজাৰ হাজাৰ মটৰ আমাৰ চুৰ হৈ গৈছে। আমি চোৰ পোৱা নাই। ইতিমধ্যে এইটো মটৰ যেতিয়া ওলাইছে, চোৰৰ মটৰ, তেতিয়া আমি থানা আৰক্ষীক আমি জনাইছোঁ এটা ওলাইছে। ইয়াত বিৰাট এটা ডাঙৰ এটা চক্ৰ আছে আৰু সেই চক্ৰটোৱে এই কামবিলাক কৰি আছে। আমি ছাগলী পুহিব নোৱাৰোঁ, ৰাতি উঠাই লৈ যায়, গৰু পুহিব নোৱাৰোঁ, উঠাই লৈ যায়। মানে যিকোনো হালতে আমাক ট্ৰাক চলাই আছে চোৰে। আৰু এই সম্পৰ্কে আমি আৰক্ষীক অনুৰোধ জনাইছোঁ যে আমাৰ এই চোৰৰ যিকোনো প্ৰকাৰে আমাৰ এই সংবাদটো দিব লাগিব। আৰু এই সম্পৰ্কে তেখেতসকলে হয়তো যাৰ মটৰ হেৰাইছে তেওঁ নিজেই গোচৰ দিছে সোণতলী আৰক্ষী চকীৰ ওচৰত, আৰু তেখেতেও আশ্বাস দিছে। আমিও তেখেতক আবেদন ৰাখিম, অনুৰোধ ৰাখিম। নিশ্চয় আমাৰ ডেকা ল'ৰা, তেখেত যদিও অফিচাৰ, ডেকা ল'ৰা, আমিও ভাল পাইছোঁ। তেখেত যাতে আমাৰ এই সমস্ত চোৰ ক'ৰ পৰা আহিল আৰু এই চোৰৰ গেংটো ওলাব লাগে। মাজে মাজে আমাৰ ইয়াতে চোৰ হৈ যায়। সিদিনা ইয়াতে মিৰিদুল ইছলাম নামৰ ল'ৰাজন কিছুদিন আগতে মৃত্যু হ'ল। তেওঁৰ ঘৰতো এই চোৰ হৈছে, তলা চলা ভাঙি গোটেই কম্পিউটাৰ যিমান আছিল চব লৈ গৈছে। গতিকে চোৰে এনেকুৱা এটা ট্ৰাক চলাইছে আমাৰ অঞ্চলত, আমি এতিয়া তিষ্ঠ দিব পৰা নাই। আমি ৰাইজে এটা দাবী জনাইছোঁ। আৰু এইজন শিক্ষক এনেকুৱা শিক্ষক যে স্কুলত নিজৰ দোমাহীৰ মাজত বিহুৰ দিনা তেওঁ পুখুৰী মাছ মাৰিছে। সেই মাছ মাৰিছে, তেওঁ বিক্ৰী কৰিছে। তেওঁলোকে থৈ গৈছে মাছখিনি, ৰাতিপুৱাহে বিক্ৰী কৰিব। তেওঁ বেছি দামত পাই পিছদিনাখন বেলেগ বেপাৰীক দি দিছে। সেই কথাও তেওঁ ধৰা পৰিছে, চুৰ কৰি ধৰা পৰি তাৰপিছত ৰাইজৰ বিচাৰত 8,000 টকা তেওঁ জৰিমনাও দিছে। এইজন শিক্ষক আমাৰ ওচৰৰ শিক্ষক নহয়। তেওঁ আহি ইয়াতে কেইদিনমান আগৰ পৰা বসবাস কৰি আছে। তেওঁ হ'ল ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰৰ তেওঁ ঘৰ আছিল। ইয়াতে নতুনকৈ ঘৰ বনাইছে। ঘৰ বনাই আমাৰ ৰাইজৰ পুখুৰী চৰকাৰী ভূমি, এই চৰকাৰী ভূমি তেওঁ আধা বিঘাৰ বেছি হ'ব, তেওঁ বেদখল কৰি পুখুৰী বনাইছে। গতিকে মই ভাবোঁ, আৰু স্কুলৰ যিটো পৰিৱেশ, তেওঁ যদি স্কুলত পৰিৱেশ দেখায়, সময়মতে স্কুলত নাহে, স্কুলত সাধাৰণ এটা SMCৰ মেম্বাৰ নিদিয়াত তেওঁ বিহৰ ওপৰত কমপ্লেইন কৰিছে। এই নথিপত্ৰসমূহ আমি আপোনালোকক দেখুৱাব পাৰিম। আৰু তেওঁ এনেকুৱা এজন শিক্ষক যে তেওঁ খালি দমেই দেখাই থাকে। তেওঁ হ'ল চৰুৱা মানুহ। গতিকে আমাৰ লগত খাপ খাব পৰা নাই, আৰু তেওঁৰ দম্পত আমি গাঁওখনত থাকিব পৰা নাই। গতিকে আমি এটা আমাৰ চমৰীয়া যি BO অফিচ আছে, তেখেতসকলক আমি অনুৰোধ জনাম যে এইজন শিক্ষকক আমাক নালাগে, হয়নে নহয়? এইজন শিক্ষক আমাক নালাগে। আৰু এইজন শিক্ষক
অচিৰে বিভাগীয় কৰ্তৃপক্ষই হয় ট্ৰান্সফাৰ দিয়ক, নহ'লে তাক অনুশাসন ব্যৱস্থা কৰক। আমি এইটো দাবী জনাইছোঁ। আৰু আমাৰ আৰক্ষী মহোদয়ক, সন্তলী আৰক্ষী চকীৰ মহোদয়ক আমি অনুৰোধ জনাম। তেখেত মই আগতেও ক'লোঁ বোলে ডেকা এজন ভাল মানুহ, আৰু সেই ভাল মানুহজনৰ আমাৰ আস্থা আৰু বিশ্বাস আছে। তেখেতে নিশ্চয় এই সম্পৰ্কে আমাক এটা মীমাংসা দিব। মোৰ মটৰটো আছিল, মই পুখুৰীত পানী দিয়া অৱস্থাত মটৰটো মোৰ হেৰাইছে। হেৰাই যোৱাৰ পিছত মই খোজকাঢ়ি যাই পেলাই পালোঁ মিৰ্জা আবেদ আলী মাষ্টৰৰ ঘৰত যাই পেলাই পোৱাৰ পিছত মই 3-4জন মানুহ লৈ পেলাই মই ভিডিঅ' চিডিঅ' কৰি পেলাই মটৰটো চাই আহিলোঁ। আৰু মিৰ্জা আবেদ মাষ্টৰক মই ক'লোঁ যে মটৰটো ক'ৰ পৰা আনিছে। সিহঁতে ক'লে যে মই দোকানৰ পৰা কিনিছোঁ, পুৰণগড় চাৰিআলিৰ পৰা। কিনাৰ পিছত তাৰপিছত মই আৰু কৈছোঁ যে তেতিয়াহ'লে মই মটৰটো এতিয়া দিব নে নিদিব। কয় নাই, তোমাৰ ঘৰত থাকিলে, মোৰ ঘৰত থাকিলে যি হ'বই, আৰু তোমাৰ ঘৰত থাকিলে একেই হ'ব। এইটো কোৱাৰ পিছত মই গুচি গ'লোঁ। তাৰপিছত মই থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত পুলিচে তদন্ত কৰি আহি মটৰটো উদ্ধাৰ কৰি লৈ গ'ল। তাৰপিছত মই কোনো ন্যায় একো নিদিলে। যেহেতু মটৰটো কিনা বুলি কৈছে দোকানৰ পৰা, সেই মটৰটো আপোনাৰ বুলি আপুনি কেনেকৈ দাবী কৰে? মোৰ কাগজৰ লগত মিলাই চাইছোঁ। আপোনাৰ তাত মটৰ কিনাৰ ৰচিদ আছে? আছে, ৰিচিপ্টটো আছে। বৰ্তমান আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? তো মই ক'ব নোৱাৰিম আৰক্ষী কিবা। আৰক্ষী গৈছিল নে নাই? আৰক্ষী মোক একো কোৱা নাই। আজি 10 দিনমান হৈ গ'ল, এতিয়ালৈকে একো মোক কোৱা নাই। মটৰটো বৰ্তমান ক'ত আছে আপোনাৰ? থানাত আছে। কোনটো থানাত? সন্তলী থানাত। সন্তলী আৰক্ষী চকী। এতিয়া আৰক্ষীয়ে তদন্ত কৰিব বা নকৰিব বা একশ্যন ল'ব নল'ব এই বিষয়ে একো কোৱা নাই? একো কোৱা নাই। সোণতলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।